ছানৰাইজ হয়তো আপোনালোকে ভিডিঅ'টো চাওঁতে ৰাতিপুৱা নহ'বও পাৰে তথাপিও মই এই পাহাৰৰ মাজৰ পৰা ইমান ধুনীয়া ৰাতিপুৱা এটা উইচ কৰি দিলোঁ আপোনালোকক আৰু কালিৰ পৰা মই কৈ আছিলোঁ যে জেগাডোখৰৰ নামটো ৰিভিল কৰিম এতিয়া আপোনালোকক মই জেগাডোখৰ ৰিভিল কৰিব গৈ আছোঁ কালিৰ পৰা আপোনালোকক বহুত ৰখালোঁ মই তাৰ কাৰণে চৰি আৰু এই জেগাডোখৰ হৈছে উত্তৰাখণ্ডত থকা চক্ৰাতা বহুত বেছি ধুনীয়া জেগা আৰু এয়া আপোনালোকে দেখা পাইছে এতিয়া মাৰ্কেট এৰিয়া চক্ৰাতাৰ আজি বহুতখিনি প্লেনিং আছে আমাৰ বহুতখিনি ঠাইত আপোনালোকক লৈ যাম আমি গতিকে আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক আৰু এতিয়া আপোনালোকে চক্ৰাতাৰ মাৰ্কেট এৰিয়াটো চাওক এয়া চিটিং এৰিয়াও আছে ইয়াতে মানুহবিলাকে বহে ইয়াতে আহি আৰু এনেকৈ যদি আপোনালোকে গাড়ী লৈ আহে ন তেতিয়াহ'লে ষ্টেয়াৰ্ছৰে যাব পাৰে আপোনালোকে তললৈকে আৰু এয়া আপোনালোকে দেখা পাইছে এয়া আমি এতিয়া মাৰ্কেট এৰিয়াত ঘূৰি আছোঁ বেগ চেগ লৈ ল'লোঁ হোটেলৰ পৰা গাড়ী আমাৰ পিছফালে আছে আগফালে আছে আপোনালোকে ৰাতি নিশ্চয় দেখা পাইছিলে অলপ মানে ইয়াতে এইখিনি ঠাইত 9টা বজাৰ পিছত এলাউ নকৰে সেইকাৰণে আমি গাড়ীখন আগফালে পাৰ্ক কৰিলোঁ পাহাৰত পাৰ্কিঙৰ কাৰণে বহুত দিগদাৰ কালি আমি ইপিনে আহিছিলোঁ আহি পিনে আৰু এইপিনে লৈ গৈছিলোঁ গাড়ীখন মাৰ্কেট এৰিয়াৰে পাৰ্কিঙে বিচাৰি আছিলোঁ আৰু এয়া আপোনালোকে দেখা পাইছে এতিয়া দোকান খোলা নাই 9টা বাজিছে 9টা বজা নাই বাজিব আৰু আধা ঘণ্টামান আছে আৰু কিবা কিবি থোৱা আছে আপোনালোকৰ মাৰ্কেটখন দেখাই আছোঁ ৰ'ব চক্ৰাতাৰ এয়া কুণাল টিকলি আৰু এয়া মই আৰু বহুত খানাৰ অপশ্যন আছে ইয়াতে আৰু স্পেচিয়েলি আমাৰ অসমৰ মানুহবিলাকে আহি ভাল পাব মাছ মাংস এভেইলেবল আছে ইয়াতে বাকী ভেজিটেৰিয়ান দোকানো আছে ভেজিটেৰিয়ান খাবলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে ভেজিটেবলক সেই কৰিব পাৰে ইয়াতে পাৰ্চেছ কৰিব পাৰে আৰু চেল্ফ কুকিং চিষ্টেমো থাকে আপোনালোকে ভেজিটেবল পাৰ্চেছ কৰি নিজে ৰান্ধিও খাব পাৰে গ্ৰচাৰী দোকানবিলাকো আছে চাউল তাউল কিনি আৰু বাকী সেয়া আপোনালোকে দেখা পাইছে আমি যোনখন হোটেলত আছিলোঁ আৰু সেইখন হোটেলৰ নামটো আপোনালোকক ডিটেইলছত দি দিম যদি আপোনালোকে আহিব বিচাৰিছে ইয়াতে আৰু এয়া চাওক দগেশ ভাই ৰাতিপুৱা ৰাতি আপোনালোকক শুনাইছোঁ আমি নিশ্চয় আগৰ ব্লগটো যদি চাইছে তেতিয়াহ'লে গম পাইছে আপোনালোকে এয়া চাওক কি ধুনীয়া এটা দগী হয় ইয়াতে আমি খানা খাইছিলোঁ ৰাতি এই গাড়ীখন তাতে পাৰ্ক কৰি থোৱা আছে তালৈকে যাই আছোঁ গাড়ীখন লৈ বেগবিলাক থৈ দিওঁ প্ৰথমতে তাৰপিছত আমি আগলৈকে আপোনালোকক দেখাই আছোঁ এতিয়া ৰাতিপুৱা আমি ৰাজমাহ চাৱল অৰ্ডাৰ কৰি লৈছোঁ ৰাতিপুৱা প্ৰথমতে পেট পূজা তাৰপিছত আৰু বাকীখিনি হ'ব তো আমি খাই লৈ পিনি ইয়াৰ পৰা ওলাই এতিয়া আমি চক্ৰাতাৰ মেইন যিখিনি জেগা তাত যাম এতিয়া ৰাজমাহ চাউল কোনালে লোৱা নাই দেখাই দিয়া আচ্ছা ৰাজমাহ চাউল আৰু কোনালে লৈছে ই যিহেতু তাৰ মানে পাঞ্জাবী ল'ৰা তো সেইটো কাৰণে সি পূৰা ৰাতিপুৱা একদম পৰাঠা লৈ লৈছে আৰু আমাৰ দ্বাৰা পৰাঠা নহয় যি গেছ উঠে বাপৰে আমাৰ এই ভাতে মেইন আৰু আমি অসমীয়া মানুহ ফটুৱা মানুহ আৰু এয়া গৰম কুল্ডাৰ চাহ আহি গ'ল চাহৰ লগত এনেকৈ আমি পৰঠা আৰু ৰাজমাহ ধুনীয়া কেনে মজা ৰাতি টোপনি আহিলে নাই এই ৰাতি টোপনি আহিব যি কাহিনী গৈছে চাইছে চাগে ৰাইজে এতিয়া আৰু খোৱা লোৱা কথা খোৱাৰ পিছত আমি যাই আছোঁ লগালগ আৰু এয়া মংকেশ ভাইহঁতৰ ব্ৰেকফাষ্ট চলি আছে এয়া ব্ৰেড দি দিছোঁ পূৰা খাই আছে আমি এতিয়া চক্ৰাতা মাৰ্কেট এৰিয়াৰ পৰা ওলাবলৈ লৈছোঁ এয়া আপোনালোকে দেখা পাইছে চাৰিওপিনে দেওদাৰৰ গছবিলাক আছে দেওদাৰ মানে দেৱদাৰু আমাৰ অসমীয়াত দেৱদাৰু বুলি কয় ন দেৱদাৰু বুলি কয় দেৱদাৰুৰ গছবিলাক আছে এয়া আপোনালোকে দেখা পাইছে আৰু ৰাস্তাটো বহুতেই ঠেক আছিলে এনেকৈ পাৰ্ক কৰিব লাগিব আপোনালোকে যদি গাড়ীবিলাক এনেকৈ লৈ আহে ওপৰলৈকে আৰু ওৱান ৱে টাইপে হয় আৰু কিছুমান ঠাইত এনেকৈ মানে স্পেচ আছে সেইখিনি স্পেচ চাই পেলাই আপুনি গাড়ীবিলাকক ক্ৰছ দিব পাৰে মানে যদি ইপিনেৰ পৰা আহে তেতিয়াহ'লে আমি কাষত ৰখিব লাগিব আৰু এনেকৈ পাছ দিব লাগিব প্ৰথমতে আমি কালি উঠি আহিছিলোঁ এতিয়া তললৈকে নামি যাই আছোঁ মাৰ্কেট এৰিয়াৰ পৰা আৰু নামি যাই যোনটো ৰাস্তা পাম সেইটো একচুৱেলি মছুৰী যাব পাৰি গতিকে আপোনালোকে যদি ইয়াৰ পৰা মছুৰী যাব পাৰে চক্ৰাতাৰ আহি পিনে তেতিয়াহ'লে আপোনালোকে সেইপিনে যাব পাৰে ডাইৰেক্ট মছুৰী চাগে মছুৰী 70 কিলোমিটাৰমান হ'ব ইয়াৰ পৰা আপোনালোকে গুগল মেপত চাই ল'ব আৰু বাকী 80 কিলোমিটাৰ হয় দেহৰাদুনৰ পৰা আৰু আমি যিহেতু চণ্ডীগড়ৰ ৰাস্তাৰ পৰা আহিছিলোঁ আমি থকা ঠাইৰ পৰা সেইকাৰণে চণ্ডীগড়ৰ পৰা 180 কিলোমিটাৰমান হ'ব আপোনালোকে চাই ল'ব এইটো ৰাস্তা মছুৰীত যাই আছে আৰু স্পীড লিমিটটো আপোনালোকে ন'টিছ কৰিব লাগিব 25 স্পীড লিমিট হয় এইটো ৰাস্তাৰে এয়া কোনালে ড্ৰাইভ কৰি আছে আৰু ইয়াতে মানে কোনো ফৰেনাৰে এলাউ নাই কাৰণ এলাউ নাই মানে এইটো ৰেষ্ট্ৰিক্টেড এৰিয়া হয় কণ্টেইনমেণ্ট এৰিয়া হয় আমাৰ ইণ্ডিয়াৰ কাৰণে আৰু সেইকাৰণে ইয়াতে ফৰেনাৰ যদি আহিব বিচাৰে তেতিয়াহ'লে চাগে পাৰ্মিশ্যন লৈ আহিব পাৰে বাট ফৰেনাৰ এলাউ নাই
চেক পোষ্ট আছে বহুতকেইখন আপোনালোকে যেতিয়া ৰাস্তাৰে আহি থাকিব আৰু তাতে চেকিং হয় প্ৰপাৰলি যদি ফৰেনাৰ বুলি গম পায় তেতিয়াহ'লে আপোনালোকক এণ্ট্ৰি নিদিব গতিকে আপোনালোকে ইণ্ডিয়ানলৈহে ইয়াতে আহিব পাৰিব আৰু নিশ্চয় আহি আপোনালোকে ভাল পাব আৰু ইয়াৰে কিছুমান ঠাই আছে যিবিলাকত আপোনালোকে ভিডিঅ'গ্ৰাফী কৰিব নোৱাৰে সেইবিলাক ঠাইত প্লিজ ভিডিঅ'গ্ৰাফী নকৰিব ছিকিউৰিটি পাৰপাছৰ কাৰণে কৈছোঁ মই গতিকে আপোনালোকে নিজে গুগল কৰি চাব পাৰে আৰু বাকী আজি বহুত ধুনীয়া ঠাইত যাই আছোঁ কুনালক ড্ৰাইভিং দি দিছোঁ মই কুনালে ড্ৰাইভ কৰি আছে আৰু মই ভিডিঅ'গ্ৰাফী কৰি এনেকৈ যাই আছোঁ আৰু হনুমান চালিচা লগাই থৈ দিছোঁ গাড়ীত প্ৰথমতে ৰাতিপুৱা মই পিছপিনে বহাই থৈ দিছে পিছপিনে বহাই থৈ দিছে আৰু কাৰেণ্ট লাগিছে নে নাই আজি লাগিছে ইয়াতে কি হয় মানে আমাৰ অসমত এইটো বস্তু নহয় মই যেতিয়া প্ৰথম বিয়া হৈ আহিছিলোঁ তেতিয়া মই গম পাইছিলোঁ আৰু মানে মানুহক কেতিয়াবা কি হয় আমি কটন কাপোৰ পিন্ধিলে বা কিবা কাপোৰ এনেকুৱা মানে কি হয় পজিটিভ নিগেটিভ কিবা হয় নেকি ষ্টেটিক কাৰেণ্ট বুলি কয় এইটো মানে এনেকৈ মানুহে মানুহক টাচ কৰিলে বেয়া জোৰত ঝটকা মাৰে আৰু সেই বস্তুটোৰ ভয়ত মই মানুহক এনেকৈ চুব ভয় লাগে কেতিয়াবা এয়া আপোনালোকে দেখা পাইছে এইটো এটা ৰাস্তা গৈছে এনেকৈ আপোনালোকে খোজকাঢ়ি যাব পাৰে ওপৰলৈকে যদি আপোনালোকৰ গাড়ী পাৰ্কিং ইয়াতে পায় তেতিয়াহ'লে আপোনালোকে এইবিলাকত ক'ৰবাত ৰখাই আপোনালোকে খোজকাঢ়িও মাৰ্কেট এৰিয়া এক্সপ্ল'ৰ কৰিব পাৰে বাকী মাৰ্কেট এৰিয়াখন আপোনালোকে নিশ্চয় দেখা পালে আৰু ইয়াতে মানে স্পেচিয়েলি হিল ষ্টেচনবিলাকত উত্তৰাখণ্ড হ'ল হিমাচল হ'ল এইবিলাকত ৰ'বা তাৰে আগতে এটা বস্তু দেখাই আছে এই গাড়ী আহিছে আমি এনেকৈ ৰখাব লগা হৈছে ৰাস্তাৰ কাষতে ছাইড দিলোঁ ছাইড দি আৰু এতিয়া আগবাঢ়ি যাই আছোঁ মই কৈ আছিলোঁ আপোনালোকক যে হিমাচল আৰু উত্তৰাখণ্ডত একচুৱেলি মল ৰোড থাকে আপোনালোকে নিশ্চয় শুনিছে আৰু মল ৰোড ইয়াতে নাই এইটো চাক্ৰাতা এইখন ঠাইত মল ৰোড নাই গতিকে সেইটো এটা স্পেচিয়েল হয় আৰু আমাৰ য'ত থাকোঁ আমি সেইটো ঠাইতো নাহানতো আছে আপোনাৰ মল ৰোড কিন্তু এইখিনি ঠাইত নাই গতিকে এইটো এটা স্পেচিয়েলিটি হয় আৰু কণ্টেইনমেণ্ট এৰিয়াটো আছে কণ্টেইনমেণ্ট এৰিয়াও এটা স্পেচিয়েলিটি হয় গতিকে দুটাও এটা স্পেচিয়েলিটি আৰু এটা ধুনীয়া ঠাই আহি পাইছোঁ আমি এইটো আপোনালোকক দেখাই আছোঁ ৰ'ব বহুত চকুন আছে বহুত আমি আহি থাকোঁতে একচুৱেলি ভিডিঅ'গ্ৰাফী কৰি আহি আছিলোঁ আৰু চাক্ৰাতা য'ত লিখা আছিলে সেইখিনি ঠাইত একচুৱেলি ভিডিঅ'গ্ৰাফী এলাও নাই কণ্টেইনমেণ্ট এৰিয়া হয় গতিকে আৰ্মি পাৰ্চনেল লগ পালে তেখেতে লগ পাই আমাক ভিডিঅ' ডিলিট কৰিব দিলে গতিকে সেইটো ভিডিঅ' আমি ৰাখিব নোৱাৰিলোঁ ৰিচাইকেল বিলত যায়ো ডিলিট কৰি দিলে আৰু এয়া আপোনালোকে দেখা পাইছে এতিয়া আমি চিমলা চাক্ৰাতাৰ পৰা যোনটো চিমলা ৰাস্তা হয় চিমলাত যোনটো যাব পাৰে ডাইৰেক্ট সেইটো ৰাস্তাৰে আমি এতিয়া আগবাঢ়ি যাই আছোঁ আৰু এইটো ৰাস্তাৰে আপোনালোকে যদি যায় তেতিয়াহ'লে মইলা টপ বুলি আমি জেগা এটাত পাম মইলা টপলৈ যাই আছোঁ আজি আৰু মইলা টপৰ যোনটো এণ্ট্ৰি পইণ্ট হয় তাতে আমি গাড়ীখন পাৰ্ক কৰি ৰাখিব লাগিব আৰু তাৰ পৰা ট্ৰেকিং ষ্টাৰ্ট হ'ব ট্ৰেক কৰিবলৈ যদি আপোনালোকে সুবিধা মানে পায় আপোনালোকে তেতিয়াহ'লে আপোনালোকে ট্ৰেক কৰিব পাৰে আৰু যদি আপোনালোকে দুদিনৰ কাৰণে তেতিয়া ট্ৰেক কৰিবলৈ ট্ৰাই কৰিব কাৰণ 3 কিলোমিটাৰৰ ট্ৰেক হয় এইটো আৰু আপোনালোকে এতিয়া নজাৰাবিলাক চাই যাওক কি ধুনীয়া ধুনীয়া নজাৰা আমি ধুনীয়াকৈ আপোনালোকক দেখাই যাই আছোঁ আৰু এয়া আমাৰ আদিয়োগী আৰু অসম গৌৰৱ গামোচা আমি আমাৰ গাড়ীত থৈ দিছোঁ বহুত ভাল লাগে এনেকৈ মানে ঠাইবিলাকত আহি এনেকৈ যদি আমি গামোচাখনক আৰু অসমক যদি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ আৰু আৰ্মি পাৰ্চনেল তেখেতেও সুধিছিলে আমি ক'ৰ হয় গতিকে মই ভিডিঅ'গ্ৰাফী ৰখাই দিছোঁ কাৰণ আৰ্মিৰ এৰিয়া আছে বহুতখিনি ইয়াতে আৰু ডিলিট কৰিব লগা হ'ব নহ'লে চাক্ৰাতাৰ পৰা আৰু আমি এতিয়া 19 কিলোমিটাৰ যাব লাগিব আৰু গুগল মেপত দেখাই আছে 49 মিনিট মোটামুটি 1 ঘণ্টা 19 কিলোমিটাৰ আমাৰ অসমত হ'লে 15-20 মিনিটতে পায় কিন্তু তোমাৰ এতিয়া हम लोगों को नीचे नहीं जाना है नीचे तो टाइगर फॉल है ऊपर जाना पड़ेगा अच्छा नीचे टाइगर फॉल के लिए अगर তলত দুটা ৰাস্তা গ'ল এটা আপোনালোকে যদি টাইগাৰ ফল যাব বিচাৰিছে তেতিয়াহ'লে টাইগাৰ ফল যাব পাৰে আপোনালোকে আমি ৰিটাৰ্ণ আহোঁতে টাইগাৰ ফল আপোনালোকক দেখাম আৰু এয়া আপোনালোকে এতিয়া দেখা পাব আমাৰ লগতে মইলা টপ বহুত হাইটত আছে আৰু মানুহবিলাকে কৈছে যে লখান্দি বুলি জেগা এখন আছে লখান্দি বুলি আৰু লখান্দি জেগাখনলৈকে গাড়ী যাব আৰু লখান্দিৰ পিছত আমি তাতে গাড়ী ৰখাই খোজকাঢ়ি যাব লাগিব কাৰণ তাতে কালি ৰাতি কোৱা মতে আমাৰ যোনজন হোটেলৰ মালিক আছিলে তেখেতেও কৈছিলে যে বৰফ আছে বোলে গতিকে চাওক কিমান দূৰ আমি আগবাঢ়িব পাৰোঁ আৰু ইয়াত যাই আছোঁ আমি এতিয়া পাহাৰৰ সৰু ৰাস্তাৰে আপোনালোকে দেখা পাইছে এনেকৈ প্ৰথম আমাৰ গাড়ীখন আহিছে এনেকৈ পাহাৰৰ ৰাস্তাৰে আৰু আপোনালোকক আমি দেখাবলৈ পাই বহুতে হেপী হৈ আছোঁ আৰু ব্লগ প্ৰথমতে মাজতে ভাবোঁ যে আমি ব্লগবিলাক এণ্ড কৰিম কাৰণ মানে মানুহবিলাকৰ ছাপৰ্টো পোৱা নাই বা আমাৰ মেইন প্ৰব্লেমটো হৈছে যে আমি যিহেতু হিমাচলত থাকোঁ ইয়াতে হিমাচলৰ মানুহবিলাকে পাই আছে আমাৰ ভিডিঅ'বিলাক আৰু অসমীয়া ভাষা হিমাচলৰ মানুহবিলাকে অবভিয়াছলি বুজি নাপায় সেইকাৰণে মানে স্কিপ কৰি দিয়ে আৰু স্কিপ কৰি দিলে আপোনালোকে জানেই যে মানে প্ৰব্লেমটো হয় যে ইউটিউবে ছাজেষ্ট নকৰে আমাৰ মানে বেলেগ অডিয়েঞ্চক সেইকাৰণে আমি যিহেতু অসমৰ অডিয়েঞ্চক টাৰ্গেট কৰিব বিচাৰিছোঁ বা অসমৰ অডিয়েঞ্চে আমাৰ ভিডিঅ'টো চোৱাটো বিচাৰিছোঁ তো সেইকাৰণে মানে আৰু কণ্টিনিউ কৰিব বিচাৰিছোঁ যাতে আপোনালোকে পায় আমাৰ ভিডিঅ' আৰু যদি পাই আছে কোন ঠাইৰ পৰা আমাৰ অসমৰ আপোনালোকে চাই আছে বা অসমৰ বাহিৰতে আপোনালোকে য'ত থাকে তাতে ঠাইৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰি জনাব
আৰু অলপ আগতে এখন বৰ্ড আহিছিলে তাৰ পৰা চিমলা লিখা আছে 209 কিলোমিটাৰ যদি আপোনালোকে ইয়াৰ পৰা চিমলা যাব বিচাৰিছে 209 কিলোমিটাৰ এনেকৈ যাই থাকিব লাগিব আপোনালোকে ৰাস্তাৰে তাৰপিছত আপোনালোকে চিমলা পাই যাব কেনে লাগিছে আহি মজা লাগিছে কেনেকুৱা ধুনীয়া লাগিছে মানে পাহাৰ হ'ব লাগে এনেকুৱা আপোনালোকে নিশ্চয় চালে কেনেকুৱা ধুনীয়া ন আৰু আহিব ইচ্ছা যায় নে নাই আপোনালোকৰ সেইটো কমেণ্ট কৰি জনাব আমাক মই যেতিয়া অসমত আছিলোঁ আৰু মানে বিয়া হোৱা নাছিলোঁ তেতিয়া এনেকৈ ব্লগবিলাক চাই থাকোঁ বেলেগৰ হিমাচলৰ চাওঁ উত্তৰাখণ্ডত চাওঁ তো মই ভাবোঁ আৰু যিবোৰ মানুহ ইয়াতে আহে বা ইয়াৰে মানে বাসিন্দা হয় মই ইমান লাকি মানুহবোৰ ইমান ধুনীয়া ধুনীয়া জেগা চাব পায় মই বা কেতিয়া পাম কিন্তু মই কেতিয়া পাম সেইটো বস্তু ভাবোঁতে মই যে এনেকৈ হিমাচলত মানে থাকিব পাম আৰু এনেকৈ উত্তৰাখণ্ডত আহি ইমান ধুনীয়া পাহাৰবোৰ চাব পাম মই কেতিয়াও ভবা নাছিলোঁ মই বহুত বেছি হেপ্পী লাগ লাগিব আৰু মোক মানে ভগৱানে অকণমান লাগ দিছে চাগে ইমান ধুনীয়া জেগা যে চাব পাৰিছোঁ সেইখিনিয়ে বহুত মোৰ কাৰণে ফাইনেলি বৰফ দেখা পাম বুলি মানে কৈছিলে ন আমাৰ হোটেলৰ মালিকজনে এইখিনি ইমান বৰফ দেখা পাইছোঁ একো ধূলি বালি লাগি থকা আগত যাই পিনে পাম চাগে আমি হ'ব পাৰে কিন্তু বৰফ দেখা পাম বুলি কৈছে পাইছোঁ আৰু এইখিনি এয়া আপোনালোকে দেখা পাইছে অলপ অলপ বৰফ দেখা আমি আৰম্ভ কৰিছোঁ এয়া আৰু এয়া আপোনালোকক দেখাই আছোঁ ৰ'ব আগপিনে আহি আছে এটা বৰফৰ নিজৰা টাইপ এয়া দেখা পাইছে আপোনালোকে দূৰত এনেকৈ সেইপিনে বৰফ আছে ওপৰত আমাৰ লগত প্ৰেংক হৈ গৈছে বহুত বৰফ পৰা বুলি কৈছে ক'ত বৰফ আছে নাই অলপ আছে আৰু ক'তবা আপোনালোকক দেখাই আছোঁ আৰু কিজানি ওপৰত যদি লাক আছে আমাৰ তেতিয়াহ'লে আগপিনে পাব পাৰোঁ বা আপোনালোকক দেখাব পাৰোঁ চাই থাকক আপোনালোকে গম পাব আমাৰ লগে এয়া আপোনালোকে দেখা পাইছে আৰু 7.2 কিলোমিটাৰ আছে আমাৰ আৰু 21 মিনিট যাব লাগিব এইটো ৰাস্তাৰে আমি এনেকৈ অকোৱা পকা ৰাস্তাৰে যাই আছোঁ যাই থাকোঁতে এখন মানে গাঁও পালোঁ আমি এনেকুৱা এয়া আপোনালোকে দেখা পাইছে দূৰৰ পৰা যে দেখাইছিলোঁ অলপ আগতে সেইখন গাঁও আমি এতিয়া আহি পালোঁ আৰু ইয়াতে ওপৰত স্কুল আছে এখন স্কুলখনো আমি ওপৰৰ এনেকৈ তলৰ পৰা দেখা পালোঁ গাড়ীৰে যাই থাকোঁতে আৰু কিবা খেতি কৰিছে গ্ৰীণ কালাৰ মানে কাপোৰেৰে এনেকৈ ঘেৰি থৈ দিছে আৰু এয়া আমি আগবাঢ়ি যাই আছোঁ আৰু ইয়াতেও কিবা কিবি হোমষ্টে আছে আপোনালোকে এইপিনিও যদি আহে তেতিয়াহ'লে ইয়াতো থাকিব পাৰে এইটো এটা হোমষ্টে আপোনালোকে নামটো পঢ়িব পাৰে ভিডিঅ'টো প'ষ্ট কৰি আৰু এয়া আপোনালোকে দেখা পাইছে গ্ৰাম পঞ্চায়ত জাদিলৈকে আমি এতিয়া সোমাইছোঁ এইপিনেৰে আপোনালোকে পঢ়িব পাৰে প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে হিন্দী ইমান মই ভাল নহয় হিন্দীত আৰু এয়া আপোনালোকে দেখা পাইছে এতিয়া গ্ৰাম পঞ্চায়ত জাদিত আমি সোমাইছোঁ গাড়ীখন এনেকৈ যাই আছে ৰাস্তাটো এনেধৰণৰ মানে অলপ কনজাষ্টেড এৰিয়া হয় আৰু গাঁওখন আছে মাজে মাজে আৰু এয়া ডগেজ ভাই বহুত আমি লগ পাইছোঁ আপোনালোকক ভিডিঅ'টোত দেখাই আহিছোঁ মানে ডগেজ ভাই বুলি ক'লে এটা নতুন প্ৰেম বহুত ভাল লাগে আৰু হোমষ্টেবিলাকো আছে আৰু খানা পিনাও কিবা কিবি এভেইলেবল আছে ইয়াতে তলত ওপৰত চাৰিওপিনে গাঁও আছে গাঁৱৰ ঘৰবিলাকো আপোনালোকে দেখা পাইছে কিছুমান নতুন কনষ্ট্ৰাকশ্যন আছে কিছুমান পুৰণি ঘৰ আছে নতুনবিলাক অলপ নতুন টাইপৰ আৰু সন্মুখৰ পৰা এনেকৈ গাড়ী আহিছে আমি এতিয়া ৰখিব লাগিব ছাইড কৰি আৰু ইয়াত দেখিছে আপোনালোকে কিবা আছে তলত এখন ইমান স্পষ্টকৈ লিখা নাই কনজাষ্টেড এৰিয়া হয় ইয়াতো পাহাৰী ফুড এভেইলেবল আছে পাহাৰী ফুড আপোনালোকে খাব পাৰে ট্ৰাই কৰিব পাৰে আৰু এয়া ঘৰ বহুত পুৰণা ঘৰ দেখা পাইছে আপোনালোকে বহুত পুৰণা ঘৰ আছিলে আৰু এইটো কিবা এটা মন্দিৰ টাইপৰ হয় আৰু এনেকৈ আমি যাই আছোঁ এতিয়া খেৰবিলাকো শুকাই থৈ দিছে যেনেকৈ আমাৰ অসমত পুজি থাকে ন এনেকৈ ইয়াতে গছত শুকাই থৈ দিয়ে আমি যে আগৰ ব্লগটোত দেখাইছিলোঁ হিমাচলৰ এপিছ'ডটোত সেইটোত আপোনালোকে যদি চাইছে তেতিয়াহ'লে গম পাব এইটো এটা খুচি হোমষ্টে এইটোতো আপোনালোকে থাকিব পাৰে তলত আছে এইটো ধুনীয়া আছে এই প্ৰমোশ্যন কৰা নাই দেই ৰাইজ কোনো আপোনালোকে যদি ইয়াতে আহে তেতিয়াহ'লে এইবিলাকত থাকিব পাৰে এইটো এটা কিবা আছে নাবগাদা হোমষ্টে বাকী ৰাস্তা ভাল নহয় ৰাস্তা বহুত বেয়া কিছুমান ঠাইত ওপৰৰ পিনে যাই আছোঁ আৰু আমি এতিয়া এনেকৈ ওখ বহুত
এয়া বহুত ধুনীয়া পাইন ট্ৰী আপোনালোকে দেখা পাইছে সন্মুখত আছে সন্মুখত দেৱদাৰ পাইন ট্ৰী চব আছে ইয়াতে দেৱদাৰ নহয় দেৱদাৰু দেৱদাৰু হিন্দীত দেৱদাৰ বুলি কয় ন হিন্দীত দেৱদাৰ বুলি কয় আমাৰ অসমীয়াত দেৱদাৰু বুলি কয় এয়া ধুনীয়া ধুনীয়া পাইন ট্ৰী আমাৰ অসমৰ ভিতৰত আছে পাইন ট্ৰী য'ত পাহাৰ আছে আৰু এয়া শ্বিলঙত আছে এয়া ধুনীয়া নজাৰা আমি 18 কিলোমিটাৰ আৰু এতিয়া 4 কিলোমিটাৰ বাকী আছে আৰু 18 কিলোমিটাৰত আমাৰ কিমান টাইম লাগিলে গম পাইনে ইয়াতে 1 ঘণ্টা 9টাত ওলাইছিলো পুৰা কাৰেক্ট 9টাত ওলাইছিলো এতিয়া 10টা বাজিলে তো ভাবক কেনেকুৱা উকা পুকা ৰাস্তা হ'ব হৈছে আৰু আজি এনেকে সাপৰ নিচিনা গৈ আছো আৰু আমি আৰু গাড়ী বহুত লাহে লাহে চলাব লগা হৈছে একদম এনেকুৱা এইখিনিমান ৰাস্তা এখন গাড়ী যদি ইফালৰ পৰা আহে তেতিয়াতো শেষে আৰু কেনেকে যে মানে পাছ দিব লাগে ভগৱান জানে আৰু কুনাল জানে আমাৰ দ্বাৰাতো নহ'ব कि ना अपन जैसा तो हम कभी इधर शिमला से उतरे ना है ना हाँ और इधर से बहुत लंबा पड़ेगा पता नहीं कैसे रास्ते होंगे 200 किलोमीटर के इधर शिमला के ইয়াৰ পৰা আৰু 1 কিলোমিটাৰ থাকি গ'ল এয়া আপোনালোকে দেখা পাইছে অকস্মাত গাড়ী এখন আহি পালে আৰু এয়া কিবা কিবি খাৱাৰ অপশ্যন আছিলে ইয়াতেও এই তলত এখন গাঁও আছে দেখা নাপায় ইয়াতে এইবিলাক থকাৰ কাৰণে গাঁওখন বহুত তলত আছে মানুহবিলাক নাজানো আৰু কেনেকৈ যায় এইপিনেৰে বেলেগ ৰাস্তা আছে চাগে সেইটো এটা তলত কিবা ৰাস্তা আছে বাকী আমি পামেই আৰু এনেকৈ আহি আছোঁ আৰু আমি এইটো ৰাস্তাতে গুগল মেপ লগাই বাট নেটৱৰ্ক নাই ইয়াতে নেটৱৰ্ক নোহোৱা কৰিও আমাৰ মেপে ঢকা দিয়া নাই আৰু যদি বেলেগ কিবা ক'ৰবাত লৈ যায় আৰু তেতিয়া ক'ব নোৱাৰোঁ আমি আহি ইয়াৰ লখান্দি নামৰ ঠাইখিনি পালোঁ এয়া আপোনালোকে দেখা পাইছে আৰু ইয়াৰ পৰাই চাগে আমি মইলা টেপলৈ খোজকাঢ়িব লাগিব আৰু মহাসু দেৱতা মন্দিৰ ইয়াৰ পৰা 40 কিলোমিটাৰ আপোনালোকে দেখা পাইছে এয়া লোহাৰী বুলি গ্ৰাম পঞ্চায়ত আছে আৰু ইয়াৰ পৰা আমি এতিয়া যাব লাগিব আচ্ছা বুদ্ধাৰ কেভ ইয়াৰ পৰা 6.5 কিলোমিটাৰ বুদ্ধাৰ কেভৰ আমি পিছত যাম প্ৰথমতে আমি মইলা টপ যাম মইলা টপ এইফালে যাব লাগিব গাড়ীখন এতিয়া আমি এখন তাত পাৰ্ক কৰিলোঁ আৰু এতিয়া আমি ইয়াতে ৰখিছোঁ ইয়াৰ পৰা আমি 4 কিলোমিটাৰ নে কিমান মিকো 4 কিলোমিটাৰ কিন্তু কিছুমানে 6 কিলোমিটাৰ কিছুমানে 6 বুলি কৈ আছে আৰু কিছুমানে 4 বুলি কৈ আছে হাৱা চলি আছে আৰু তলত দেখাই দিয়ে আমাৰ ৰাইজক দেখাই আছো এতিয়া 6 ডিমাণ্ড হয় ফুল্লি জোছ কিন্তু ঠাণ্ডা লাগি আছে কপি আছো চেট চাৰ্ট পিন্ধিব লাগিব ভিতৰত আৰু লগতে মই দেখাই আছো দেই এইপিনে বৰফ বেক কেমেৰা কৰি দেখাই আছো এয়া চাওক পুৰা ডাইৰেক্ট বৰফ পৰি আছে এইবিলাক পুৰা বগা হৈ আছে বৰফেৰে আৰু এইপিনে এইখন পাহাৰখন দেখিছে মই জুম কৰি আছো পুৰা তাততো পুৰা বৰফ একদম বগা হৈ আছে পাহাৰ কাঞ্চনজংঘাৰ নিচিনা ন কাঞ্চনজংঘাৰ নিচিনা এইখন কি পাহাৰ নাজানো বাট এইখিনি পুৰা বৰফ আৰু এইফালে আমি ট্ৰেক কৰিমতো 6 কিলোমিটাৰ নে 4 কিলোমিটাৰ গ'লেহে গম পাম আৰু তাতো বোলে পুৰা বৰফ পৰি আছে বলক এতিয়া আমি ট্ৰেক কৰি যাওঁ আপোনালোকো লগত লৈ যাওঁ প্ৰথমতে অলপমান আমি গাড়ীৰে যাম তাৰপিছত য'ত মানে এখন কিবা বেৰিকেড টাইপ আছে তাতে এণ্ট্ৰি ফিজ দিব লাগিব তাৰপিছত আমাৰ খোজকাঢ়া আৰম্ভ হ'ব কেনেকুৱা ঠাণ্ডা এইপিনে আগপিনে দেখাই দিয়ে এইপিনেৰো বৰফ আছে সেইপিনেও বৰফ আছে সেইপিনে নাযাওঁ আৰু সেইপিনে নাযাওঁ যিহেতু আমি এইফালে যাব লাগিব এইফালে যাম আৰু ইয়াতে বুদ্ধেৰ কেভ বুলি এটা জেগা আছে বুদ্ধেৰ কেভতো আপোনালোকে যাব পাৰে মইলা টপত আমি এতিয়া যাই আছোঁ ট্ৰেকিঙত তাৰপিছত বুদ্ধেৰ কেভতো যাবলৈ আমি চেষ্টা কৰিম গতিকে চবখিনি আপোনালোকক দেখাই আছোঁ বলক আমি আগবাঢ়ো আমি সেইটো ৰাস্তাৰে এতিয়া সোমাই আহি আছোঁ আৰু কিমান দূৰ পাৰোঁ আমি যাই চাওঁ আৰু এয়া দেখি পাইছে আপোনালোকে আমাৰ গাড়ীখন এনেকৈ আগবাঢ়ি যাই আছে আৰু লোকেল মানুহক সুধিলোঁ 4.5 কিলোমিটাৰ ট্ৰেক বুলি কৈছে ৰাস্তাটো ইমান ভাল নহয় আপোনালোকে নিশ্চয় চাই গম পাইছে আৰু এনেকৈ পাহাৰৰ ওপৰৰ পিনে উঠি যাব লগা হৈছে আমি কিছুমান মানুহ খোজকাঢ়ি যাই আছে আৰু আমিও চেষ্টা কৰিছোঁ গাড়ীখন য'লৈকে যায় তালৈকে আমি যাওঁ কাৰণ খোজকাঢ়াটো জানেই আপোনালোকে খোজকাঢ়াটো বহুত কঠিন হয় আমাৰ কাৰণেও আৰু কিবা গেট আহি পাইছে সেইখিনি গেট আমি চাওঁ এইখন গেটৰ ভিতৰেৰে চাগে যাব লাগিব মইলা টেপলৈ ফৰেষ্টৰ গেট বুলি কৈছিলে গতিকে এইখনেই হয় চাগে মানুহক সুধি লওঁ আমি এতিয়া পুৰা বেগ লৈ লৈছোঁ বেগত পানী বটল লৈ লৈছোঁ তাৰপিছতে পাৱাৰ বেংক লৈ লৈছোঁ ইয়াতে যিহেতু একো দোকান চোকান নাই তো সেইটো কাৰণে আমি পানী বটল নিজেই কেৰি কৰিব লাগিব আৰু এই দূৰলৈকে খোজকাঢ়ি গৈ থাকিব লাগিব গাড়ীখন ইয়াতে পাৰ্ক এইফালে পাৰ্ক কৰিছোঁ আৰু এতিয়া গৈ আছোঁ যিবিলাক গাড়ী আছে তেখেতসকলে এনেকৈ পাৰ্ক কৰি থৈ দিছে আৰু এইখন গেটেৰে আমি এতিয়া সোমাব লাগিব আৰু দেখাই আছোঁ আপোনালোকক কিমান কিলোমিটাৰ হয় এয়া চাওক আপোনালোকে যদি বুদ্ধাৰ কেভ যাব বিচাৰিছে তেতিয়াহ'লে 3.5 কিলোমিটাৰ হয় আৰু যোনটো মইলা টপ বুলি কৈছিলোঁ মই মইলা টপৰ 6 কিলোমিটাৰ এইখন গেটৰ পৰা গাড়ী ভিতৰত নাযায় গতিকে আপোনালোকে খোজকাঢ়ি যাব লাগিব ট্ৰেক ষ্টাৰ্ট ইয়াৰ পৰা হয় এইখন গেটৰ পৰা আৰু এয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গেট হয় ইয়াত মানে যিখিনি বস্তু আছে চব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ভিতৰতে আণ্ডাৰতে আহে
আৰু ইয়াতে লিখা আছে কিবা সাৱধান বুলি, এইখিনি আপোনালোকে পঢ়ি চাব পাৰে, ডেঞ্জাৰ এৰিয়া হয়। আৰু আমি যাই আছোঁ এতিয়া কানাছাৰ ৰেঞ্জ চাক্ৰাতাত, আপোনালোকে চাব পাৰে কানাছাৰ ৰেঞ্জ চাক্ৰাতাৰ ভিতৰত আমি যাই আছোঁ। আৰু কিছুমান দোকান পাহাৰ আছে ইয়াতে। এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম। এয়া আপোনালোকে পিছপিনে দেখিছে গাঁৱৰ মানুহবিলাকে এনেকৈ লাঠি লৈ যাই আছে। আৰু আমাৰো ট্ৰেক আৰম্ভ হৈ গৈছে এনেকৈ, কি ধুনীয়া এটা ঠাইত। আৰু ইয়াতে লিখা আছে বৰ্ড এখনত, আগপিনে আছিলে, পিছপিনে আছিলে চৰি, আগপিনে নাছিলে, পিছপিনে আছিলে যে ইয়াতে যদি কোনোবাই মদিৰা পান কৰি বা কেতিয়া মানে প্লাষ্টিক চাষ্টিক পেলায় তেতিয়াহ'লে 10,000লৈকে ফাইন ল'ব পাৰে বন বিভাগে। গতিকে এতিয়া আমি আগপিনে যাই আছোঁ, কুণাল আৰু টিকলি যাই আছে এনেকৈ, আৰু মই ব্লগিং কৰি কৰি আপোনালোকক দেখাই যাই আছোঁ। গোটেই বৰফ পৰি আছে। সেইকাৰণেতো মানুহে কৈছিলে। আৰু যাব নোৱাৰিম চাগে আমি খোজকাঢ়িব নোৱাৰিম ইয়াতে, বাট ফটো কেইটামান উঠি ইয়াৰ পৰা যাব লাগিব। আৰু শ্লিপাৰী হয়, আৰু যদি কিবা কাৰণত যদি আমি তলত পৰি যাওঁ তেতিয়াহ'লে হৈছে আৰু বচোৱা মানুহ নাই ইয়াতে কোনো। কিন্তু মানুহবিলাক আহি আছিলে দেখোন, যদি আমি লাঠি লৈ আহিলোঁ তেতিয়াহ'লে যাব পাৰিলোঁ। আৰু এয়া ব্লেক আইছ হয়, বহুত পিছল হয় এইবিলাক, বহুত পিছল হয়। আমাৰ যাবলৈ বহুত প্ৰব্লেম হৈছে। এয়া দেখা পাইছে আপোনালোকে ব্লেক আইচৰ মাজে মাজে আমি এনেকৈ আগবাঢ়ি আহি আছোঁ। আৰু এয়া টিকলি ফটোৰ কাৰণে প'জ দি আছে। ইনষ্টাগ্ৰামত ফটোবিলাক চাব পাৰে আপোনালোকে। আৰু বহুত সাৱধান, চাৰিওপিনে বৰফ আছে, ৰাস্তাটোৰ কাষে কাষে গ'লে মানে তলত পৰিব পাৰে ন, সেইকাৰণে আমি এতিয়া চাইডে চাইডে যোৱা নাই। আৰু এইখিনিত পৰিলেও একো নাই, কঁকাল চকাল ভাঙিব, হাদ্দি চাদ্দি ভাঙিব পাৰে, বাট যাই আছোঁ আমি, আপোনালোককো দেখাই যাই আছোঁ আৰু আমিও নিজে চেষ্টা কৰি আছোঁ যাবলৈ। এয়া দেখা পাইছে আপোনালোকে, সাৱধান, বহুত সাৱধান। সেইপিনৰ পৰা আমি আহি আছোঁ। কুণাল कैसा लग रहा है आके? बहुत बढ़िया सर। ठंड तो नहीं है इतना? नहीं ठंड इतना नहीं है, लेकिन हाथ जम रहा है। अब यहाँ पे देख सकते हो, ये फिर से बर्फ़ के साथ खेलने लग गए। और लोग आते हैं यहाँ पे, और आज तो कुछ लोग आए थे और वो लोग आगे चले गए डंडा लेके, है ना, तक क्यों मारी सा बोला আগপিনে যাওঁ बोला দেখা হা, বৰফৰ লগত খেলিব নালাগে। আমি এনেকৈ আহি আছোঁ, আহি থাকোঁতে এনেকৈ মই ভাবিলোঁ দূৰৰ পৰা গোবৰ হয়, ভাবিছোঁ আৰু হাতী চাতীও আহে নেকি ইয়াতে, বাপৰে কিবা কৰি আহিছোঁ। আমি আৰু আগত নাযাওঁ, কাৰণ এইখিনি দেখা পাইছে আপোনালোকে, এনেকৈ পাহাৰ তলৰ পিনে নামি আহিছে আৰু তলৰে বৰফ বহুত আছে। গতিকে শ্লিপ হৈ তলত পৰাতে বেছি টাইম নালাগে, ইমান ৰিক্স লৈ আগপিনে যোৱাৰ দৰকাৰ নাই। আৰু লোকেল মানুহবিলাকেও আমাক হাক দিছিলে, গতিকে মহিলা টপৰ যোনটো প্লেন আছিলে এইটো কেঞ্চেল কৰিলোঁ আমি। এইখিনিলৈকে আমি আপোনালোকক দেখালোঁ। আৰু যদি আপোনালোকে গৰম দিনত আহে তেতিয়াহ'লে এইপিনেৰে আপোনালোকে 6 কিলোমিটাৰ ট্ৰেক কৰিলে মহিলা টপৰ ওপৰত পাই যাব, আৰু কেববিলাকো ওপৰতে আছে। আৰু এই আপোনালোকে লেণ্ডস্কেপ ভিউ দেখা পাইছে 360 এংগলত, বহুত ধুনীয়া। এয়া পৰিলে, আহোঁতে আহোঁতে পৰিলে, আৰু পৰি পেলাই এতিয়া একদম পূৰা আঙুলিত দুখ পাইছে, হাতৰ আঙুলিত দুখ পাইছে, হাতৰ আঙুলিত পূৰা একদম বেকাৰ। আৰু মানে কি হয়, বৰফবিলাক হেৰি হয় ন, বহুত দিন আগতে পৰিছে, সেইকাৰণে গ্লাছৰ নিচিনা হৈ আছে। এই গ্লাছৰ নিচিনা পূৰা টাইট হয় বৰফবিলাক, হাত চাত পূৰা একদম হেৰি হৈ গৈছে। আৰু বেছি সময় থাকিলে আৰু হৈছে আৰু মানুহ আহি আছে, আপোনালোক দেখা পাইছে আপোনালোকে, কিছুমানে পৰিলে, এই দেখা নাই পৰিছে, এইবিলাক মানে পৰি পৰি মানুহবিলাকে আহি আছে। আৰু কিছুমান মানুহ আহিব সাহসো কৰা নাই। আৰু আমিও এতিয়া ৰিটাৰ্ণ যাম ইয়াৰ পৰা, ফটো কেইটামান উঠিলোঁ, আৰু এতিয়া আমি ৰিটাৰ্ণ যাই বেলেগ ঠাইত যাই আছোঁ চাক্ৰাতাৰ। ৰ'বা নাযাবা, মই ধৰি আছোঁ। ইয়াতে অৱস্থা কাহিল, চব মানুহে ৰিটাৰ্ণ যাই আছে। আৰু কিছুমান মানুহক আমি ছাজেষ্ট কৰিছোঁ যে সেইখিনি জেগাৰ পৰা যাব নালাগে, আৰু আগপিনে বহুত বেছি বৰফ আছে। বাকী আমি এতিয়া ৰিটাৰ্ণ যাই আছোঁ। আৰু এয়া চাফ আঁঠু কৰি আহিছে। তই ফুল ৰাস্তাৰে গৈছা, আমি আগপিনে আহোঁতে আগতে এইপিনেৰে আহিছিলোঁ, এইপিনেৰে যাব লাগিছিলে। এয়া আমি এতিয়া গেটখন ক্ৰছ কৰিম আৰু এগেইন। আৰু এয়া আপোনালোকে দেখা পাইছে, একদম লাষ্টত চাওক, আপোনালোকে জুম কৰি দেখাই আছোঁ। এইবাৰ আমি নতুন মোবাইলেৰে জুম কৰি দেখাই আছোঁ। এয়া একদম লাষ্টলৈকে, কি ধুনীয়া পাহাৰ এইখন, হয়নে নহয় ৰাইজ? গেটখনৰ বাহিৰত আপোনালোকে এই ৰাস্তাটো পাব, এইটো ৰাস্তাৰে আপোনালোকে ড্ৰাইভ কৰিব পাৰে, বাট মানে বহুত টাফ হয়। এনেকৈ অকোৱা বকোৱা সাপৰ নিচিনা সৰু ৰাস্তা হয়,
বাইক চাইক লৈ যাব পাৰে আপোনালোকে, বহুত তললৈকে এনেকৈ নামি যাব লাগে। আৰু বাকী এনেকুৱা ইয়াতে 4 হুইলাৰ মই দেখা নাই, 4 হুইলাৰো চাগে আহে, এনেকৈ উঠি আহিব লাগিব পূৰা ওপৰলৈকে। আৰু ওপৰৰ পিনে আহি পিনে এইপিনে আপোনালোকে পাব। আৰু যিবিলাক 4 হুইলাৰ এই ভিতৰত গৈছে, মানে টপটোত গৈছে বা যিসকলে গৈছে বা যাই আছে বা এইমাত্ৰ আহিছে, তেখেতসকলে ইয়াতে বাইক, স্কুটি, গাড়ী আৰু আমাৰ গাড়ীও এইপিনে ৰখাই থোৱা আছে। এইপিনে ৰখাই পেলাই আপোনালোকে এইখন গেটেৰে ভিতৰলৈকে যাব পাৰিব। এইখন কিবা গাঁও আছে, ইয়াতে আপোনালোকে দেখা পাইছে। এইয়া কেনেকৈ থাকে ভাবকচোন আপোনালোকে, লাইফষ্টাইল কেনেকুৱা হ'ব ইয়াতৰ। এতিয়া আমি ইয়াৰ পৰা আৰু এটা নতুন জেগাত গৈ আছোঁ। আজি ভ্লগটো ইমানতে আমি শেষ কৰিম, বহুত বেছি দীঘলীয়া নকৰোঁ। আকৌ এটা নতুন ভ্লগ লৈ আহিম চাক্ৰাতাৰ পৰা, খুব ধুনীয়া জেগা এটা। তেতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু যদিহে আমাৰ ভ্লগবোৰ চাই ভাল পায়, ভ্লগটো লাইক কৰি দিব আৰু সুন্দৰ চাই এটা কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ। ধন্যবাদ। জয় আই অসম।